গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰি যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে, তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে যিমান ডাঙৰ কৰ্ম হ'ব সিমান ডাঙৰ উপলব্ধি হ'ব। তো বন্ধুসকল, আমি সদায় ভগৱানক, ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, চাকি বন্তি জ্বলাওঁ, যাতে ঈশ্বৰে আমাৰ মনোকামনা সিদ্ধি কৰে, আমাক এটা ভাল উপলব্ধি দিয়ে। আমি সদায় ঈশ্বৰৰ পৰা কামনা কৰোঁ, আমি ঈশ্বৰৰ পৰা বিচাৰোঁ যাতে আমাৰ ঈশ্বৰে এটা সুখময় জীৱন দিয়ক, আমাৰ সপোনবিলাক সম্পূৰ্ণ কৰক। আমি যি যি বিচাৰিছোঁ, আমাক যি যি লাগে, সকলোখিনি যাতে ঈশ্বৰে আমাক দিয়ে, আমাৰ মনোবাঞ্ছা পূৰণ কৰে, হয়নে? আমি সদায় ঈশ্বৰৰ পৰা বিচাৰোঁ, কি বিচাৰোঁ? ভাল কামনা কৰোঁ, আমাৰ সুখময় জীৱন কামনা কৰোঁ, আমাৰ যি যি অভাৱ আছে সেই অভাৱখিনি পূৰণ কৰক, সেইটো বিচাৰোঁ। কিন্তু বন্ধুসকল, ঈশ্বৰেওতো আমাৰ পৰা বিচাৰে। আমি ঈশ্বৰক সেইখিনি দিছোঁ নে নাই? যিখিনি ঈশ্বৰে আমাৰ পৰা বিচাৰিছে। আমিতো ঈশ্বৰৰ পৰা ভাল বিচাৰি আছোঁ, ভাল উপলব্ধি বিচাৰিছোঁ, যাতে আমাৰ জীৱনটো সুখময় হওক, ভাল হওক, সেইটো বিচাৰিছে। কিন্তু ঈশ্বৰেওতো আমাৰ পৰা কিবা এটা বিচাৰে ন, সেইটো আমি ঈশ্বৰক দিছোঁ নে নাই? হয়নে? আমি ঈশ্বৰক পৰা ভাল বিচাৰিছোঁ আৰু আমি কৰি আছোঁ বেয়া কৰ্ম, হয়নে? যিখিনি ঈশ্বৰে বিচাৰিছে সেই তাৰ বিপৰীতে আমি কাম কৰি আছোঁ। যেনেকৈ ঈশ্বৰে বিচাৰিছে ভাল কৰ্ম, কিন্তু আমি কৰি আছোঁ বেয়া কৰ্ম। ঈশ্বৰে বিচাৰিছে আনক প্ৰেম কৰা, আমি আনক হিংসা কৰিছোঁ, আনক বেয়া চকুৰে চাইছোঁ, হয়নে? আনক ঠগি খাইছোঁ, আনক প্ৰবঞ্চনা কৰিছোঁ, হয়নে? আমি যিমানখিনি অপকৰ্ম, যিমানখিনি বেয়া কৰ্ম, সেইখিনি সকলোখিনি আমি কৰি আছোঁ, কিন্তু আমি ঈশ্বৰৰ পৰা কি কামনা কৰিছোঁ? ভাল পোৱা, যাতে ঈশ্বৰে আমাক ভাল দিয়ক, হয়নে? তেতিয়াহ'লে হ'ব জানো? ঈশ্বৰে সদায় বিচাৰিছে যে আমি সৎকৰ্ম কৰোঁ, সেৱা শুশ্ৰূষা কৰোঁ, মা দেউতাক সেৱা শুশ্ৰূষা কৰোঁ, বৃদ্ধজনক সেৱা শুশ্ৰূষা কৰোঁ, হয়নে? অন্ধজনক ৰাস্তা দেখুৱাই দিওঁ, বিপদত পৰাজনক সহায় কৰোঁ, সমস্যাত পৰাজনক উদ্ধাৰ কৰোঁ, সকলোকে প্ৰেম কৰোঁ। সেয়া বিচাৰিছে ঈশ্বৰে আমাৰ পৰা। কিন্তু আমি কি কৰোঁ? আনক হিংসা কৰোঁ, আনক বেয়া পাওঁ, আনৰ প্ৰতি ক্ষোভ ভাৱ ৰাখোঁ, আনক ঠগি খোৱাটো বিচাৰোঁ, আনৰ পৰা প্ৰবঞ্চনা কৰিবলৈ বিচাৰোঁ, আৰু ঈশ্বৰৰ পৰা আমি বিচাৰোঁ ভাল, হয়নে? বন্ধুসকল, আমাৰ মা দেউতাই আমাক কিছুমান কৰ্ম কৰিবলৈ মানা কৰে। সদায় এটা কথা কয় মা দেউতাই যে তই এইটো কাম নকৰিবি, আমুকৰ লগত নাযাবি, তামুকৰ লগত নাযাবি, বেয়া মানুহৰ লগত নাথাকিবি, বেয়া কথা নাপাতিবি, বেয়া কথা নকবি, হয়নে? বেয়া বস্তু নাখাবি। কিন্তু মা দেউতাই যিখিনি আমাক ভাল উপদেশ দিয়ে, সেইখিনি বিপৰীতে যদি আমি বেয়া কৰ্ম কৰোঁ, তেতিয়া আমাক মা দেউতাই ভাল পাব ন? তেতিয়াতো আমাক মা দেউতাই ভাল নাপায়, হয়নে? মা দেউতাই যদি আমাক ভাল নাপায়, বেয়া কৰ্ম কৰিলে, অপকৰ্ম কৰিলে, মা দেউতাই যিখিনি কাম কৰিবলৈ মানা কৰে, সেই কামখিনি যেতিয়া আমি কৰোঁ, তেতিয়া মা দেউতাই যদি আমাক বেয়া পায়, তেতিয়াহ'লে আমাকতো ঈশ্বৰেও বেয়া পাব, হয়নে? তো আমি যদি ঈশ্বৰৰ পৰা ভাল পাবলৈ হয়, বা মা দেউতাৰ পৰা আমি সদায় মা দেউতাৰ পৰা কি বিচাৰোঁ? যে মা দেউতাই আমাক মৰম কৰক, ভাল পাওক, আমি মা দেউতাক যি বিচাৰোঁ সেইটো দিয়ক, হয়নে? ঠিক তেনেকৈ বন্ধুসকল, আমি ঈশ্বৰৰ পৰা সেইটো কামনা কৰোঁ যে ঈশ্বৰে আমাক ভাল পাওক, প্ৰেম কৰক, আমাক ঈশ্বৰে যি বিচাৰোঁ সেইটো ঈশ্বৰে আমাক দিয়ক, আমাক যাতে সমস্যাত নেপেলায়, বিপদত নেপেলায়, সকলোৰ পৰা উদ্ধাৰ কৰক, সেইটো আমি ঈশ্বৰৰ পৰা কামনা কৰোঁ, যেনেকৈ মা দেউতাৰ পৰা কামনা কৰোঁ, ঠিক আছে? কিন্তু আমি যদি বেয়া কৰ্ম কৰোঁ, তো মা দেউতাই যদি বেয়া পায়, তেতিয়া ঈশ্বৰেও আমাক বেয়া পাব, হয়নে? সেইটোতো আমি কোনোদিন চিন্তা নকৰোঁ যে আমি যি কৰ্ম কৰিছোঁ, সেই কৰ্মখিনি যদি আমি বেয়া কৰোঁ, তেতিয়াহ'লে ঈশ্বৰেতো আমাক বেয়া পাব, হয়নে? তো বন্ধুসকল, সদায় মা দেউতাই, আমি যদি মা দেউতাৰ একান্ত বাধ্য হৈ থাকোঁ, মা দেউতাৰ কথা শুনো, মা দেউতাৰ মতে কাম কৰোঁ, তেতিয়া মা দেউতাক আমি যি বিচাৰোঁ তাকে দিব, হয়নে? মা দেউতাই অজস্ৰ মৰম দিব। কিন্তু যদি মা দেউতাৰ কথাৰ বিপৰীতে আমি কাম কৰোঁ, তেতিয়াহ'লে মা দেউতাই যেনেকৈ বেয়া পাব, ঠিক তেনেকৈ ঈশ্বৰেও আমাক বেয়া পাব, হয়নে?
ঈশ্বৰৰ আমাক ভাল নাপায়। তেতিয়া আমি ঈশ্বৰৰ পৰা যদি ডাঙৰ কিবা উপলব্ধি বিচাৰি থাকোঁ, আমাক কেতিয়াও নিদিয়ে, হয়নে? আমি ঈশ্বৰে যেনেকুৱা বিচাৰে তেনেকুৱা আমাৰ মনোভাৱ হ'ব লাগিব, হয়নে? আমাৰ যেনেকুৱা মনোভাৱ হ'ব নহয়, তেনেকৈ ঈশ্বৰে আমাক দিয়াৰ আৰম্ভ কৰিব, যাতে ঈশ্বৰে আমাৰ কৰ্ম দেখি পেলাই চকু পৰে, হয়নে? আমি যেনেকুৱা ডাঙৰ কাম কৰিম, যেনেকুৱা ডাঙৰ কৰ্ম কৰিম, সিমান ডাঙৰ আমাৰ উপলব্ধি হ'ব। আজি আমি যাক যাক দেখি আহিছোঁ, ধনী হৈছে, টকা পইচা আছে, অজস্ৰ আছে, তেওঁলোকে সেই তেনেকুৱা কৰ্ম কৰিছে। ঈশ্বৰৰ যিখিনি কৰ্ম, সেই কৰ্মখিনি তেওঁলোকে সুন্দৰকৈ কৰিছে, ঈশ্বৰৰ পথত গৈছে, সেইকাৰণে তেওঁলোকে পাইছে। কিন্তু আমি তেওঁলোকক দেখি পেলাই জঁপিয়াই পৰিলে নহ'ব, হয়নে? আমাৰ ঘৰলৈ বোলে কোনোবা এজন মানুহ আহিছে, দুপৰীয়া সময়ত মানুহ এজন আহিছে, তেওঁক বোলে আমি পানী এগিলাচো লাগে নেকি নুসুধাকৈ পঠিয়াই দিছোঁ। তেতিয়া সেই মানুহজনে কি অন্তৰত ভাবিব যে এই মানুহ ঘৰলৈ গ'লেও পানী এগিলাচ বিচাৰিলোঁ, পানী এগিলাচ খাব নেকি বুলি নুসুধিলোঁ, হয়নে? তো সেই মানুহজনে যেনেকৈ আঘাত পাব নহয়, ঈশ্বৰেও সেই তেনেকৈ আঘাত পাব। দুপৰীয়া সময়ত কোনোবা এজন মানুহ আহিছে, তেওঁক পানী এগিলাচেই নহয়, তেওঁক চাহ একাপো যদি সুন্দৰকৈ খুৱাই পঠিয়াই নহয়, সেই মানুহজনৰ আত্মাই সুখ অনুভৱ কৰিব, আৰু সেই সুখেই আমাৰ বাবে উপলব্ধি হ'ব। সেইটোৱে আমাৰ এটা ডাঙৰ কৰ্ম হ'ব, আৰু যিমান ডাঙৰ কৰ্ম আমি কৰিম নহয়, সিমান ডাঙৰ উপলব্ধি ঈশ্বৰে আমাক দিয়ে, হয়নে? কিন্তু আমি কি কৰোঁ? ঘৰৰ পৰা কোনোবা দুখীয়া মানুহ এজন আহিছে দুপৰীয়া সময়ত ঘৰলৈ, আমি তেওঁক খেদৈ পঠিয়াওঁ বা কিবা এটা দি পেলাই পঠিয়াই দিওঁ, হয়নে? কোনোবাই পইচা অকণমান বেছিকৈ লৈছে, তেওঁক উভতি ধৰোঁ, হয়নে? আমি সদায় ঈশ্বৰৰ কাম কৰিব লাগিব। ঈশ্বৰৰ কাম কেনেকুৱা? ধৰক আমি মানুহ এজন আহিছে, দুপৰীয়া সময়ত আহিছে, তেওঁক ভালকৈ সেৱা শুশ্ৰূষা কৰিলোঁ, চাহ একাপ দি পেলাই ধুনীয়াকৈ খুৱাই বুৱাই কিবা এটা দি পেলাই যেতিয়া পঠিয়াই দিম নহয়, সেই মানুহজন সন্তুষ্ট হৈ যাব। কোনোবা এখন ৰিক্সাত উঠি আহিছোঁ ঘৰলৈ, সেই ৰিক্সাৱালাটোক পইচা দিলোঁ বুলিয়ে আমি গুচি আহিব নালাগে, তেওঁ পইচা ল'লে বুলিয়ে মই গুচি আহিব নালাগে। সেই ৰিক্সাৱালাজনক যদি সুন্দৰকৈ ধন্যবাদ এটাও দিওঁ নহয়, কৃতজ্ঞতা জনাওঁ নহয়, সেই মানুহজনে সুখ অনুভৱ কৰিব। সেইটোৱে আমাৰ কৰ্ম হ'ব। আমি যিমান ভাল কৰ্ম কৰি যাম, যিমান ভাল কাম কৰি যাম নহয়, সিমান ডাঙৰ উপলব্ধিও পাই যাম। ঈশ্বৰে আমাক সেই তেনেকৈ দিয়াও আৰম্ভ কৰে। কিন্তু আমি কি কৰোঁ, হয়নে? আমি সদায় আনক বেয়া হোৱাটো চিন্তা কৰোঁ, আনক খং ভাৱেৰে চোৱাটো চিন্তা কৰোঁ, হয়নে? খং, অভিমান, হিংসা, ক্ষোভ, এইবিলাক আমাৰ মাজত সোমাই আছে, আৰু আমি ঈশ্বৰৰ পৰা সদায় ভাল কামনা কৰি আছোঁ। তেতিয়া আমি কেতিয়াও ঈশ্বৰৰ পৰা ভাল নাপাওঁ। আমি যদি ঈশ্বৰৰ পৰা ভাল পাবলৈ হয়, আমিও ঈশ্বৰক ভাল দিব লাগিব। আৰু ঈশ্বৰক ভাল দিয়া কৰ্ম সেইবিলাকে যি মানুহক, কোনোবা এজনক কৃতজ্ঞতা জনোৱা, কাক বা ধন্যবাদ দিয়া, কাক বা ভাল মাত এষাৰ দিয়া, হয়নে? কেতিয়াবা কিছুমান মানুহক চাবচোন, সুন্দৰকৈ মাতি দিলে ভাল লাগি যায়, আৰু কিছুমান মানুহক চাব মুখখন ফুলাই কিবা এটা থাকে, সেই মানুহজনক দেখিলে কিবা যেন ভাল নলগা হয়। ঠিক তেনেকৈ আমি যদি ৰাস্তাত গৈ আছোঁ, মুখখন ফুলাই একদম গহীনত গৈ আছোঁ, কোনোবা মানুহে দেখিলেও নামাতে, হয়নে? আৰু যদি আমি ধুনীয়াকৈ হাঁহি মুখেৰে বাটত গৈ থাকোঁ নহয়, সকলোৱে মাতিবলৈ চেষ্টা কৰিব, আৰু যেনেকৈ মাতিব তেনেকৈ প্ৰতিক্ৰিয়া দিলে নহয়, সেই তেনেকৈ প্ৰতিক্ৰিয়া পাম। ঠিক তেনেকৈ বন্ধুসকল, আমি যেনেকুৱাই কৰ্ম কৰি যাম নহয়, সেই তেনেকেই ফলবিলাক পাই যাম, হয়নে? তো ভগৱানে আমাৰ ওপৰত কিবিলাকত দৃষ্টি ৰাখিব, আমি মানুহক কেনেকুৱা ব্যৱহাৰ কৰিছোঁ, মানুহৰ প্ৰতি কেনেকুৱা ভাৱ ৰাখিছোঁ, আমি মানুহক কেনেকৈ সেৱা শুশ্ৰূষা কৰিছোঁ, হয়নে? আমাৰ আচৰণতে, আমাৰ ব্যৱহাৰতে ঈশ্বৰ সন্তুষ্ট হ'ব, আৰু সেই সন্তুষ্ট হ'লেই আমাৰ কৰ্ম ডাঙৰ হ'ব। আৰু যেতিয়াই কৰ্ম ডাঙৰ হ'ব, তেতিয়া ঈশ্বৰৰ পৰা যিখিনি উপলব্ধিও পাম নহয়, সেয়া ডাঙৰ উপলব্ধিহে পাম। কিন্তু আমি কেতিয়াও নিজক সন্তুলনত ৰাখিব নোৱাৰোঁ। আমি সদায় কি কৰোঁ, আনক বেয়া ব্যৱহাৰ কৰোঁ, কোনোবা এজনে ভালকৈ মাতিলেও মাত এষাৰ নিদিওঁ, হয়নে? ঘৰলৈ কোনোবা আহিছে, তেওঁক ভালকৈ সেৱা শুশ্ৰূষা নকৰোঁ, পানী এগিলাচ খাব নেকি বুলি নুসুধোঁ, হয়নে? আমি সদায় ঘৰত খং, ৰাগ, অভিমান,
সেই ভাৱত থাকোঁ। ঘৰৰ সদস্যৰ মাজতে যেতিয়া মিলা প্ৰীতি নাথাকে নহয়, ঘৰৰ সদস্যৰ মাজতে যদি ইজনে সিজনৰ প্ৰতি হিংসা ভাৱ থাকে, সিজনে কিজনী কিবা কৰিছে, আমুক কৰিছে, বেয়া ভাৱ লৈ পেলাই যেতিয়া জীয়াই থাকিব নহয়, তেতিয়া সেই ঈশ্বৰেও আমাক বেয়া পোৱাই আৰম্ভ কৰিব, হয়নে? বন্ধুসকল, সেয়া মই বহুত জেগাত প্ৰমাণ পাইছোঁ আৰু বহুত জেগাত মই চাইছোঁ। যিসকল ভাল উপলব্ধি পাইছে, ভাল কৰ্ম কৰিছে ন, তেওঁলোকক সদায় মই লক্ষ্য কৰোঁ। তেওঁলোকে মানুহক সেৱা শুশ্ৰূষা কৰা, তেওঁলোকে মানুহক ব্যৱহাৰ কৰা সকলো বস্তু মই চকুত পৰে আৰু সেই তেনেকেই ঈশ্বৰে তেওঁলোকক দি আছে, হয়নে? তো বন্ধুসকল, আমি যেনেকৈ ঈশ্বৰৰ কৰ্ম কৰিম, ঈশ্বৰৰ কৰ্ম যিখিনি কৰ্ম আমাক ঈশ্বৰে কৈছে, মানুহক ভাল মাত দিয়া, প্ৰেম ভাৱ ৰখা, মানুহৰ প্ৰতি প্ৰেম ভাৱ ৰখা, মৰমত কথা পতা, হয়নে? মানুহৰ প্ৰতি ভাৱনা ভাল ৰখা, মানুহৰ প্ৰতি কৃতজ্ঞতা ৰখা, সেইবিলাকেই ঈশ্বৰৰ কৰ্ম। সেৱা শুশ্ৰূষা, বৃদ্ধজনক সেৱা শুশ্ৰূষা, মা দেউতাক সেৱা শুশ্ৰূষা, অন্ধজনক ৰাস্তা দেখুৱাই দিয়া, বিপদত পৰাজনক উদ্ধাৰ কৰা, সেইবিলাকেই হৈছে ঈশ্বৰৰ কৰ্ম। আৰু ঈশ্বৰৰ কৰ্ম যদি আমি সুন্দৰকৈ কৰি যাওঁ নহয়, ঈশ্বৰে দিয়া উপলব্ধিও আমাৰ বাবে ডাঙৰেই হ'ব। সেইকাৰণে কৈছে বন্ধুসকল, আমাৰ কৰ্ম যিমান ডাঙৰ হ'ব, সিমান ডাঙৰ উপলব্ধি হ'ব। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মোৰ বিশ্বাস আছে, যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস, আপোনালোকৰ ওপৰতো বিশ্বাস যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'টো মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।